2025 চনৰ শেষত ভয়ংকৰভাৱে শক্তিশালী হৈ পৰিব শনি, যাৰ ফলত তিনি ৰাশি জাতক জাতিকাসকল বহু বিপদৰ মাজত সোমাই পৰিব। ঘৰলৈ এটাৰ পিছত আনটো সমস্যা আহিব আৰু লগতে ঘৰত অকাল মৃত্যু হোৱাৰো সম্ভাৱনা দেখিবলৈ পাব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি শনিৰ বেয়া প্ৰভাৱ কোন তিনি ৰাশি জাতক জাতিকাসকলৰ ওপৰত পৰিছে বছৰৰ শেষলৈ আহক সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৰ্তমান সময়ত শনি মীন ৰাশিত আছে, ফলত মীন ৰাশিৰ লগতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিৰ কুপ্ৰভাৱ পৰিবলৈ গৈ আছে। ইয়াৰ লগে লগে গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত এনে কিছুমান যুগ নামি আহিব, যাৰ ফলত তিনি ৰাশিৰ জাতক জাতিকাসকলৰ বহু বেয়া দিন আহি পৰিছে বুলি ক'ব পৰা যায়। যাৰ ফলত প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ হানি হ'বলৈ ধৰিব, সকলো ফালৰ পৰা ঘৰত দুৰ্ভাগ্য নামি আহিব। শনি যিকোনো ৰাশিৰ 9টা গ্ৰহৰ ভিতৰত আটাইতকৈ বেছি সময় ধৰি থাকে। সেই অনুসৰি 2026 চনটো শনি মীন ৰাশিত থাকিব। বহু জ্যোতিষীয়ে কৈছে যে এই নতুন বছৰৰ আৰম্ভণিতেই দেখিবলৈ পোৱা যাব যে শনিৰ নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিব। প্ৰথম পূব ভাদ্ৰ পদত থাকিব, তাৰ পিছত উত্তৰ ভাদ্ৰ পদলৈ যাব আৰু শেষত ৰেৱতী নক্ষত্ৰত শনি থাকিব। এই সময়খিনিত শনিৰ তীব্ৰগতি শক্তি বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ জীৱনৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। ফলত তিনি ৰাশি জাতক জাতিকাসকলৰ ওপৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিবলৈ ধৰা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে এই তিনি ৰাশিৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি আপোনালোকৰ কিবা অসুবিধা আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো সমস্যাৰ সমাধান মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি আপোনালোকে কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব পাৰিব। অৱশ্যে কিছুমান ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰি চলিব লাগিব। ধৈৰ্য আৰু নিয়মীয়া প্ৰচেষ্টাৰ ফলতে আপোনালোকে সফলতা চাৰিওফালৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। অত্যাৱশ্যকীয় খৰচৰ প্ৰতি আপোনালোকে নিয়ন্ত্ৰণ ৰাখিব লাগিব, নহ'লে অৰ্থ আপোনালোকৰ বহু বেছি অভাৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এনেও আপোনালোকৰ অৰ্থ মোটামুটি মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব। পেছাদাৰী ক্ষেত্ৰত আপোনালোকে নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। অহংকাৰ আৰু কঠোৰ আচৰণ আপোনালোকে ত্যাগ কৰাটো উচিত। যদি ত্যাগ নকৰে তেনে ক্ষেত্ৰত আপোনালোকে বিপদত পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্ম জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যমভাৱে পাৰ হোৱা দেখিবলৈ পাব। নতুনকৈ কৰ্মৰ বাবে আবেদন কৰি থকা লোকসকলৰ কাৰণে ভাল খবৰ ঘৰলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি নতুন ক্ষেত্ৰত সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব আৰু যাৰ ফলত ধনো আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখিবলৈ পোৱা যাব, কিন্তু সেই ক্ষেত্ৰত কেতিয়াও আপোনালোকে কঠোৰ বাক্য ব্যৱহাৰ নকৰিব বা আপোনালোক নিজেই কঠোৰ হ'বলৈ চেষ্টা নকৰিব। উচ্চ পদবীৰ যোগ আছে, কিন্তু তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। কৰ্মত মধ্যম ফলাফল হ'ব আৰু কিছু ক্ষেত্ৰত উন্নতও হ'ব। সম্পত্তি লাভ কৰাৰ যোগ আছে। পদোন্নতিৰ ক্ষেত্ৰত আপোনালোকে অহৰহ লাগি থাকিব লাগিব আৰু নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। চাকৰি কৰি থকা লোকসকলে কৰ্মব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আৰু লগতে নতুন আপোনালোকে সুযোগ সুবিধা ইয়াৰ পৰাও লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আমদানি আপোনালোকৰ ঘৰত বৃদ্ধি পাব, তথাপিও খৰচৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখিব লাগিব। খৰচ যদি নিয়ন্ত্ৰণ নকৰে তেনে ক্ষেত্ৰত আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এনে ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। এই ক্ষেত্ৰত মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত ভাগ্যই শুভ প্ৰভাৱ পেলাবলৈ গৈ আছে, যাৰ ফলত নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। নতুন সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব আৰু নতুনভাৱে আপোনালোকে কিবা এটা কাম আৰম্ভ কৰিব বিচাৰিলে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে কৰিব পৰা দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শনিৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিবলৈ গৈ আছে, যদিও শনিৰ কুপ্ৰভাৱো আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ অত্যাধিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মানসিক চাপ বাঢ়িবলৈ ধৰিব পাৰে আপোনালোকৰ কিছু ক্ষেত্ৰত। পৰিকল্পিত কাম আপোনালোকৰ অনুকূলভাৱে সম্পূৰ্ণ হৈ পৰিব। এই সময়খিনিত আপোনালোকৰ ওপৰলৈ বহু বেছি দায়িত্ব আহিব পাৰে বা বহু গধুৰ দায়িত্ব অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ধৈৰ্য আৰু সময় ব্যৱস্থাপনাৰ প্ৰতি আপোনালোকে প্ৰয়োজনীয় ক্ষেত্ৰত লক্ষ্য ৰখাটো দৰকাৰ।
আপুনি অতিমাত্ৰা চিন্তা নকৰাকৈ থকাটোৱেই মংগলময়। কিবা ক্ষেত্ৰত যদি আপোনালোকে আগভাগ ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে আগৰ পৰাই ভালদৰে মনোযোগ দি ৰাখিবলৈ সেই কামটোৰ প্ৰতি লক্ষ্য ৰাখিব। তাৰ পিছতহে আপোনালোকে সুন্দৰভাৱে সেই কামটোৰ প্ৰতি আগ্ৰহী হোৱাটো দৰকাৰ। পেছাদাৰী জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে উন্নতি কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। এই কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা নামি আহিব। ভাগ্য আপোনালোকৰ উন্নত হৈ পৰিব। বহুকেইটা সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। কিন্তু কিছু কিছু ক্ষেত্ৰত আপোনালোকৰ মানসিক চাপো বৃদ্ধি পাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ সুনাম বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কিন্তু একাধিক ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব। পৰিয়ালবৰ্গৰ মাজত মান সন্মান আৰু শ্ৰদ্ধা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে আপোনালোকৰ মোটামুটি ভালেই পাৰ হ'ব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে কিবা দায়িত্ব যদি আপোনালোকে ল'ব বিচাৰে এনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে ল'ব পৰাৰ যোগ দেখিবলৈ পাব। কৰ্ম জীৱনত সহযোগীৰ পৰা লাভ কৰিব পাৰিব আৰু সহযোগীৰ সুপৰামৰ্শ আপোনালোকে আদায় কৰি ল'ব পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নিবনুৱাসকলৰ কাৰণে মনৰ আশা পূৰ্ণ হৈ পৰিব। দূৰ সম্পৰ্কীয় কৰ্মতো আপোনালোকে সফলতা নিঃসন্দেহে অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলে জয়ৰ সম্ভাৱনা দেখিবলৈ পাব বা জয়ৰ মুখ আপোনালোকে দেখিবলৈ পাব। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযাব। আৰামছে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। 3 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি আপোনালোকৰ মিশ্ৰিত ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। সৎ পথ আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। শনিৰ কুপ্ৰভাৱৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু চাপ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মানসিক ক্ষেত্ৰত আপোনালোকৰ উদ্বেগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে শান্ত হ'বলৈ আপোনালোকে চেষ্টা কৰিব। কিবা তৰ্ক বিতৰ্কৰ মাজত আপোনালোক সোমাই পৰিব লগা হ'ব পাৰে, নাইবা আপোনালোকে কিছু হাই কাজিয়াৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। সেই গতিকে আগৰ পৰাই অলপ সাৱধানতা অৱলম্বন কৰি সেই বাটেৰে নগৈ কিছু সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। কিছুমান কথা আপোনালোকে স্পষ্টকৈ নোকোৱাটোৱেই মংগলময় হ'ব। যদি কাৰোবাক এই কথা আপোনালোকে স্পষ্টকৈ কয় তেনেহ'লে শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই সময়খিনি আপোনালোকে বেছি চিন্তা নকৰাটোৱেই মংগলময়। বেছি চিন্তা হোৱাৰ ফলত মানসিক চাপ বৃদ্ধি পাব আৰু লগতে স্বাস্থ্যৰো অৱনতি আপোনালোকৰ ঘটিবলৈ ধৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ কিন্তু পৰম কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকে সকলো কাম নিয়াৰিকৈ কৰিব পাৰিব আৰু সেই কামৰ পৰা সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। এই সময়খিনি আপোনালোকে বহু ফালৰ পৰা সুযোগ সুবিধাও অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। ঘৰলৈ অৰ্থ অহাৰ যোগ নামি আহিব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। কিন্তু খৰচৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে বা আপোনালোকৰ ঘৰত হঠাৎ অৰ্থহানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই কথা লক্ষ্য ৰাখি অকণমান সাৱধান নিশ্চয় আপোনালোকে হ'ব লাগিব। লেনদেনৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব, কাৰণ লেনদেনৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনি মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে ভ্ৰমণৰ কাৰণে অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়। আপোনালোকে যদি নতুনকৈ ঘৰত কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে সুন্দৰভাৱে পাৰিব। ইয়াৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ বিৰাজ হ'বলৈ ধৰাও দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। ৰাজহুৱা কামৰ বাবেও আপোনালোকে মান সন্মান আদায় কৰিব পাৰিব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন ঘৰত শুভ সংকেত অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাথো আপোনালোকে মানসিক চাপত কিছু ক্ষেত্ৰত বৃদ্ধি পাব পাৰে বা কৰ্মত চাপ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পাব। চৰকাৰী চাকৰি কৰি থকা লোকসকলৰ কাৰণে কৰ্মচাপ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। শান্ত মনেৰে আপোনালোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। কিছুমান কথাত আপোনালোকে লাগি নথকাটোৱেই মংগলময়। আপোনালোকে গতিৰ লগত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। সৰু সুৰা কথাত লাগি আপোনালোকে যাতে সময় অপব্যয় নকৰে তাৰ প্ৰতিও অকণমান লক্ষ্য ৰখাটো ভাল।